নমস্কাৰ গাইজ, আজি ৰাতিপুৱাই নিজেশ্বৰী মন্দিৰত উপস্থিত হৈছোঁ কাৰণ আজি আমাৰ বহুত দিনৰ পৰা ভাবি থকা এটি কাম আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ আমি সকলোৱে যে কৰিম ফাইনেলি আজিৰ পৰা ষ্টাৰ্ট হ'ব শ্বুটিং। তো চুটি ছবি এখনৰ কাম কৰিব লগা আছিলে আমাৰ, বহুত দিনৰ পৰা ভাবি আছিলোঁ কৰিম, কিন্তু মানে তেনেকৈ কাৰো একো মিলা নাছিলে। এতিয়া ফাইনেলি মানে আজি আপোনালোকৰ ওচৰত আগবঢ়াম, আপোনালোকে চাব কেনেকুৱা হৈছে কি হৈছে, বাকী জনাব বুলি আশা থাকিল। নমস্কাৰ, মোৰ নাম মৃদুল কলিতা। আজি এখন নতুনকৈ শ্বৰ্ট ফিল্ম এখন আৰম্ভ কৰিব ওলাইছোঁ। বাকী স্ক্ৰিপ্টটো লিখিছে পৰিণীতা, এবাৰ মেইন ৰোলত থাকিব চন্দ্ৰমিতা, আৰু বাকী মোৰ লগৰ ফ্ৰেণ্ড হয় হিমাদ্ৰী, আৰু বাকী প্ৰাঞ্জল থাকিব, গোটেইবিলাক থাকিব। আৰু কলিতা নিজে এখন আগতো কৰিছিলে, তেওঁ এতিয়াও কৰিব মন মেলিছে। নতুন ল'ৰা, ভৱিষ্যত জ্ঞাপন কৰিছোঁ। আমাৰ ভণ্টি আছে, ভণ্টি ভাল অভিনয় কৰে, আমাৰ লগত নাটক কৰিছিলে, এইবাৰ কেমেৰাৰ আগত আহিব, ভৱিষ্যত জ্ঞাপন কৰিছোঁ। প্ৰাঞ্জলে কেমেৰা কৰি আছে, সিও ভাল ৰ'ল কৰিব। আশা কৰিছোঁ তাতে ভালকৈ শ্বৰ্ট ফিল্মখনত অভিনয় কৰক আৰু ৰাইজক আনন্দ দিয়ক। ধন্যবাদ। প্ৰাঞ্জল মানে আমাৰ মেইন সকলোকে নমস্কাৰ জনাইছোঁ, আৰু এটা নতুন প্ৰচেষ্টা আমাৰ গোটেইকেইটাৰ, আৰু ভাবিছোঁ কেনেকুৱা হয় মই নাজানো, কিন্তু হেৰুৱা সপোন খুব ধুনীয়া লিখিছে পৰিয়ে। আমি স্ক্ৰিপ্টটো পঢ়িছোঁ, লগতে আছে গোটেইবিলাক ধুনীয়া, খুব ধুনীয়া অভিনয় কৰে। মানে চবকে দেখাই দিওঁ কি নেকি বুলি কওঁ মই এতিয়া ভাবি পোৱা নাই, তথাপি চাওঁ। এইটো এটা আমাৰ নতুন এক্সপেৰিমেণ্ট হ'ব, আৰু আশা কৰিছোঁ ভাল পাব। অতি শীঘ্ৰেই ৰিলিজ দিম আমি চিনেমাখন, আপোনালোকৰ মাজলৈ উলিয়াই দিম। তুমি কিবা ক'বা? কোৱা কিবা চবেই এটা ক'ব কোৱা। লাগিব। কি ক'ম আৰু, আমি গোটেইবিলাকে ভালদৰে কষ্ট কৰিলে হ'ল, আৰু মিলিজুলি কৰিম আৰু চাব সকলোৱে।